শস্যক এই মুহূৰ্তত উপস্থিত আছোঁ বৰামাৰী অঞ্চলত উপস্থিত আছোঁ আৰু সতীৰ্থৰ জৰিয়তে প্ৰথমে এটা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। আচলতে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণ কাৰ্য চলি আছে আৰু স্থানীয় যিসকল ৰাইজ আছে এই ৰাইজে বাৰে বাৰে লোক নিৰ্মাণ বিভাগক তথা তিতাবৰ যি সমজিলা প্ৰশাসন আছে প্ৰশাসনক বাৰে বাৰে আপত্তি দৰ্শাই আহিছে যদিও কিন্তু আজি পৰ্যন্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ এক গুৰুতৰ অভিযোগ উঠিছে। আৰু পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। আচলতে অতি নিম্নমানৰ সা সামগ্ৰী ব্যৱহাৰ কৰি আচলতে পথটো নিৰ্মাণ কৰি থকা অভিযোগ তুলিছে আৰু দীৰ্ঘদিন ধৰি আচলতে পথটো এক জৰাজীৰ্ণ হৈ আছিল। এই জৰাজীৰ্ণ পথটোৰ বাবে আচলতে বহু আবেদন নিবেদন কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ যি পথ নিৰ্মাণ আঁচনি এই পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে আচলতে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কাৰ্য চলি আছে আৰু ইয়াৰ যিগৰাকী ঠিকাদাৰ নিৰ্মাণ কৰি থকাৰ যিগৰাকী ঠিকাদাৰ এই ঠিকাদাৰগৰাকীয়ে আচলতে অতি নিম্নমানৰ সা সামগ্ৰী ব্যৱহাৰ কৰি এই পথটো নিৰ্মাণ কাৰ্য চলাই আছে। আমি আনখন স্ক্ৰীনত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে ইয়াৰ সন্মুখ ভাগত পথটোৰ যেতিয়া সোমাই আহে সন্মুখ ভাগতে আচলতে যিসমূহ বাঁহ মাটিৰে আচলতে বেৰিছিলে নদীৰ কাষসমূহ যেনেধৰণে বেৰিছিলে এই কাষসমূহ ইতিমধ্যে খহি গৈছে আৰু বিভিন্ন ঠাইত আচলতে নিৰ্মাণ কাৰ্য চলি থকা সময়তে বিভিন্ন ঠাইত এতিয়া চপৰে যিসমূহ ফ্লেভাৰ ব্লক আছে ব্লকসমূহ এতিয়া আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু নিজ খেয়াল খুজিমতে আচলতে ঠিকাদাৰগৰাকীয়ে পথটো নিৰ্মাণ কৰি আছে আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে ইয়াৰ ৰাইজসকলে এতিয়া পুৱাৰ ভাগতে এনেদৰে ওলাই আহিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈকে আহিছোঁ দাদা। বাৰে বাৰে আপোনালোকে বাৰে বাৰে আপত্তি দি আহিছে, পূৰ্বও আপোনালোকে আপত্তি দিছে, তথাপিও কিন্তু ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব? চাওক, এই ৰাস্তাটোৰ কাৰণে আমি এইবাৰ সতে 4-5বাৰমান আমি এনেকৈ গোটেই গাঁৱৰ মানুহ ওলাই অহা হ'ল। এইটো ৰাস্তা আপোনালোকে দেখিছে। ইয়াত ঠিকাদাৰক যদি ঠিকাদাৰ মাতো নাহে, ইঞ্জিনিয়াৰ মাতো নাহে, আহিলে তেওঁলোকে গাঁৱৰ মানুহক ব্লেম দিয়ে। এইটো মিস্ত্ৰীকেইজনে গাঁৱৰ মহৰীজনে যিজন মানুহ গাঁৱৰ মানুহ তেখেতে কৈ দিয়ে গাঁৱৰ মানুহৰ ভুলৰ কাৰণে এনেকুৱা হৈছে। আজি এইটো কালভাৰ যিটো বনাইছে এইটো খান্দি লাগিলে ভাঙি আকৌ বনাওক, কোনো কথা নাই। আমি RTI মাৰিবৰ কাৰণে ৰেডি আছোঁ। আমাক ইনফৰ্মেশ্যন লাগিবই এইটো কিয় এনেকুৱা হ'ল, কামটো কিয় বেয়া হৈছে। ইয়াত মানে ভাল বস্তুটো ইউজ কৰা নায়েই আৰু যিকেইটা কাম কৰিছে সেইকণো ভালকৈ কৰা নাই। আমাক কাম ভাল লাগে, আমাক একো নালাগে। কাম ভাল হ'লে আমি ৰাস্তা কাম আমি কেতিয়াও তাত মাত মাতিবলৈ নাহোঁ। কাম বেয়া হ'লে আমি মাত মাতিবলৈ ওলাই আহিম। দেখা গৈছে বহু পুৰণা কালভাৰো ব্যৱহাৰ কৰা হৈছে। পুৰণা কালভাৰ ইয়াৰ পৰা 200 মিটাৰ আগত এটা কালভাৰ বহাইছিলে, আজিৰ পৰা 20-25 দিনৰ আগত সেই কালভাৰটো এতিয়া বহি গুচি গ'ল, ৰাস্তা ফাটি গুচি গ'ল। এতিয়া ৰাস্তা কাম শেষ হোৱা নাই কৰি, কাম আধা হওঁতে যদি এইটো অৱস্থা হয় চিন্তা কৰক কেনেকুৱা নিৰ্মাণৰ কাম হৈছে, মানে কেনেকুৱা পৰ্যায়ত কাম কৰিছে তেওঁলোকে। ধন্যবাদ জনাইছোঁ। আপোনাৰ কাষলৈকে আহিছোঁ। কি ক'ব গোটেই পথটো আচলতে অনিয়মেৰে নিৰ্মাণ কৰি থকা হৈছে? হয়, ৰাস্তাৰ যিটো মানে প্ৰথম ৰাস্তা কাম কৰাৰ লগে লগে এখন ফলক লগাই ফলকখনত গোটেই বিশদ বিৱৰণখিনি থাকে। ইয়াত সেই ফলকখন নাই। ইয়াত অকল পইচা এমাউণ্টটো লিখা আৰু ঠিকাদাৰ কোনে পাইছে সিমানটো লিখা এখন ফলক লগাই পেলাই কাম আৰম্ভ কৰি দিলে। কাম আৰম্ভ কৰাৰ লগে লগে কামটোতো হৈ গ'ল, সেইফালেতো মানে মাটি পানী আনি আদায় কৰি দিলে আৰু ছাইড বামটোতো কমপ্লিট হোৱাই নাই। ছাইড বামটোতো হোৱাই নাই, ছাইড বাম উলিয়াবলৈ বহুত আছে। এতিয়া বহুত জেগাত ছাইড বাম হোৱাগৈ নাই আৰু এইখিনি পিছত মানে কৈছে যে পিছত আমি বনাই হ'লে পিছত মাটি পেলাই দিম, কিন্তু কম্পেক্ট নহ'লে মাটিখিনিতো আকৌ বৰষুণত গুচি যাব। তাৰপৰা কি লাভ হ'ব আমাৰ? ৰাস্তাটো আকৌ বিম কেইটালৈকে হওঁতে চাপি গুচি আহিব আৰু বাকী পিছত খহি পেলাই আমাৰ ৰাস্তাটো বেয়া হ'ব। বহু জেগাত আমাৰ উঠিও গৈছে আৰু বহু জেগাত আমাৰ মানে বিভিন্ন ধৰণৰ বিসংগতি আছে আৰু পেভাৰ ব্লকখিনি কিমান মানে থিকনেছ কিমান আছে কি কথা সেইটোতো আমি নাজানো। সেইবোৰ ইঞ্জিনিয়াৰবিলাকে আহি পেলাই চেক কৰিব লাগে। আৰু ইয়াত এইখিনি যিখিনি বালি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, বালিখিনি যিখিনি লগাইছে সেইখিনি কিবা পলসুৱা ক'লা ধৰণৰ বালি এসোপা লগাইছে। আকৌ তাৰ গুণ মানে ভাল নহয়, অনুন্নত বস্তু এসোপা লগাই পেলাই মানে যেনে তেনে কামটো সামৰি মেলি ইয়াৰ পৰা যাওঁ এইটো ধান্দা লৈ আছে। বাৰে বাৰে আপোনালোকে আবেদন কৰি আছে, তাৰপিছতো গুৰুত্ব দিয়া নাই। কি ক'ব শেষবাৰৰ বাবে প্ৰশাসনক বাৰে বাৰে কৈ আছোঁ, প্ৰশাসনক আপোনালোকৰ যোগেদিও কোৱা হৈছে আৰু প্ৰশাসনে কিয় গুৰুত্ব দিয়া নাই, কিয় কামখিনি ভালকৈ চকু দিয়া নাই সেই বিষয়টোত আমি একেবাৰে মানে অদ্ভুত ধৰণৰ কিবা এটা পাইছোঁ। মানে ঠিকাদাৰ আৰু প্ৰশাসনৰ লগত কিবা মিটিৰিয়ালি মানে গোন্ধহে পাইছোঁ আমি, তাৰ বাহিৰে বেলেগ একো নাই পোৱা। ধন্যবাদ জনাইছোঁ। প্ৰথমে সতীৰ্থৰ যেতিয়া পুনৰ এটা পৰিৱেশ দেখুৱাইছোঁ। আচলতে যিটো কালভাৰ নিৰ্মাণ কালভাৰৰ কাষতে আচলতে এনেদৰে বাঁহ দি আচলতে যেনেদৰে কৰিব লাগিছিলে ঠিক তেনেদৰে কৰা নাই, এনেদৰে বাঁহ দি